এই সকল মাতৃ বেছি মেডিটেশনৰ আৱশ্যক বুলি মই ভাবো যি সকলে নতুনকৈ মাতৃত্ব অৰ্জন কৰিছে এটা প্ৰধান কাৰণ হৈছে কেইটামান উৎস আছে প্ৰথমটো হৈছে যেতিয়া তেওঁলোকৰ হয়তো কোনোবা যদি কিবা কাম কৰি আছিল সাপোজ কিবা চাকৰি বাকৰি কৰি আছিল হঠাতে তেওঁৰ সন্তান জন্ম হোৱাৰ প্ৰায় তেওঁ 6 মাহ মানৰ আগৰ পৰা তেওঁ সেই কামটোৰ পৰা বিৰতি ল'বলগীয়া হয় আৰু সন্তান জন্ম দিয়াৰ প্ৰায় অলপ দিনলৈ তেওঁ যেতিয়া এনেই থাকিবলগীয়া হয় তেতিয়াও কিন্তু বহুত ডিপ্ৰেছন আহে সকলো ধৰণৰ ডিপ্ৰেছনৰ পৰা বাচিবলৈ মানসিক অস্থিৰতাৰ পৰা বাচিবলৈ ৰাতিপুৱাই এই 5টা প্ৰতিজ্ঞা শুই উঠিয়ে মানে বিছনা ত্যাগ নকৰাকৈ আপুনি এইকেইটা প্ৰতিজ্ঞা সাংঘাতিক ধৰণৰ ল'ব প্ৰথমটো হৈ গৈছে যে প্ৰথমতে সেইভাবে সদায় আমি ঈশ্বৰমুখী হৈ থাকিম সন্তান জন্ম হৈছে যাৰ এটি সন্তান জন্ম হোৱাৰ পিছত বহুত মানসিক এংজাইটি বাঢ়িছে খিংখিঙিয়া হৈছে তেওঁলোকৰ মন বুদ্ধি অলপমান তেওঁলোকৰ ঈশ্বৰমুখী হৈ থাকিলে কি হয় আমি প্ৰতিটো সময়ত এটা সাপোৰ্ট পাওঁ আমি প্ৰতিটো সময়ত এটা সকলো ফালৰ পৰা ইউনিভাৰ্ছৰ পৰা হওক গোটেই প্ৰকৃতিৰ পৰা হওক আমি এটা সাপোৰ্ট পাওঁ তাৰোপৰি ৰাতিপুৱাই শুই উঠি দিনটোৰ বাবে সংকল্পখিনি কৰি ল'ব লাগে কাৰণ আপুনি যেনেকৈ ভাবিব তেনেকৈ সকলো হৈ উঠিব গতিকে এই কাৰণ মোলৈ যেতিয়া কাউন্সেলিঙৰ বাবে ফোন কলছ আহে বহু নতুন মাতৃয়ে ফোন কৰে যাৰ এটি সন্তান জন্ম হৈছে যাৰ এটি সন্তান জন্ম হোৱাৰ পিছত বহুত মানসিক এংজাইটি বাঢ়িছে খিংখিঙিয়া হৈছে তেওঁলোকৰ মন বুদ্ধি অলপমান তেওঁলোকৰ অস্থিৰ হয় বা তেওঁৰ লাইফ পাৰ্টনাৰৰ লগত তেওঁৰ সাংঘাতিক ধৰণৰ ক্লেশ হয় বিভিন্ন কথাত তেওঁলোকৰ সাংঘাতিক মতানৈক্য হয় আৰু বেছি দেখা যায় সেইগৰাকী মাতৃৰ খং বহুত বাঢ়ে অস্থিৰতা বহুত বাঢ়ে খিংখিঙিয়া হৈ যায় হয়নে বাৰু সকলোৰে ক্ষেত্ৰত নহয় দেই একাংশৰ ক্ষেত্ৰত হয় গতিকে যিসকল মাতৃয়ে নতুনকৈ মাতৃত্ব অৰ্জন কৰিছে তেওঁলোকে আচলতে কি হয় তেওঁলোকৰ কাৰণে কি হয় তেওঁলোকো নতুন হয় মাতৃৰ ক্ষেত্ৰত তেওঁলোক নতুন হয় গতিকে সন্তানটোক নতুনকৈ পায় সকলো প্ৰতিপালন নিজৰ প্ৰতিপালন গতিকে নিজৰ শাৰীৰিকটো আছে গতিকে এই বস্তুবিলাক তেওঁলোকে আচলতে কোপ আপ কৰিব নোৱাৰে ফটককৈ দেই সেইভাবে তেওঁলোক খিংখিঙিয়া হৈ যোৱা দেখা যায় তাৰমানে একেলগে বহু প্ৰেছাৰ যেন পাই গৈছে তেওঁলোকৰ তেনেকুৱা এটা ভাৱ এটা আৰু ৰাতি টোপনি ক্ষতি হয় ৰাতি টোপনি ক্ষতি হোৱাৰ লগে লগে কি হয় তেওঁলোকৰ মানসিক স্থিতিটো সাংঘাতিক তেওঁলোকৰ খুব দুৰ্বল হৈ থাকে গতিকে এইখিনি সময়ত আচলতে ঘৰ সংসাৰত যোন থাকে স্বামী বিশেষভাৱে স্বামীৰ পৰা তেওঁক আচলতে 100% সাপোৰ্টৰ প্ৰয়োজন হয় সেইভাবে যিসকল নতুনকৈ মাতৃত্ব অৰ্জন কৰিছে তেওঁলোকৰ যিসকল জীৱন সংগী লাইফ পাৰ্টনাৰ হাজবেণ্ড সকলে তেওঁলোকক পৰাপক্ষত সাপোৰ্ট দিব লাগে চেষ্টা কৰিব লাগে তেওঁ যেন একো নোৱাৰিলো তেওঁ যেন টোপনিটো কেতিয়াও ক্ষতি নহয় তেওঁ টোপনি ক্ষতি হলেও যেন পিছদিনাখন দিনত তেওঁ অলপ হলেও ভালকৈ টোপনি মাৰিব পাৰে তাৰ ব্যৱস্থাটো আচলতে পৰিয়ালে কৰি দিব লাগে আমাৰ টোপনিৰ লগত আমাৰ মানসিক আৰু শাৰীৰিক এই দুয়োটা বিষয় সাংঘাতিক ধৰণৰে আমি লিংকড হৈ থাকো গতিকে টোপনি ক্ষতি যেন নহয় গতিকে নতুন সন্তানক প্ৰতিপালন কৰাটো এগৰাকী নতুন মাতৃৰ বাবে সঁচাকৈ এটা চ্যালেঞ্জ হৈ যায় সেইটো আমি বুজি পাওঁ কিন্তু মাতৃগৰাকীৰ ক্ষেত্ৰত কৈছো কাৰণ প্ৰথম সন্তানটো জন্ম হোৱাৰ দ্বিতীয় সন্তানটোৰ ক্ষেত্ৰত তেনেকুৱা নহয় দ্বিতীয় সন্তানটোৰ ক্ষেত্ৰত মাতৃগৰাকীয়ে জনা হৈ যায় সকলো কথা যে প্ৰথম ক্ষেত্ৰত কি হয় সন্তানটোৱে যদি বেছি সময় কান্দে চিন্তা হৈ যায় বা যদি সন্তানটো নাখায় তেতিয়াও চিন্তা হয় নহয় জানো কিন্তু দ্বিতীয়টোৰ ক্ষেত্ৰত কি হয় মেনেজেবল হৈ যায় সেইভাবে মাতৃত্ব হৈছে সকলোতকৈ বিগেষ্ট পাৱাৰ যে এটা সন্তানৰ ক্ষেত্ৰত অলপ কষ্ট হোৱা যেন লাগে কিন্তু দ্বিতীয়টোৰ ক্ষেত্ৰত কেনেকুৱা হয় যে তেওঁ নিজে মেনেজ কৰিবলৈ সক্ষম হয় গতিকে প্ৰত্যেকগৰাকী মাতৃ এই সময়ত কিন্তু মেডিটেশ্যনৰ খুব আৱশ্যক মেডিটেশ্যনে কি কৰিব এটাতো আপোনাৰ মন বুদ্ধি খুব শক্তিশালী খুব সুন্দৰ কুল বুলি যেটো কয় একদম ঠাণ্ডা আৰু স্বাস্থ্যৱান কৰি ৰাখিব দ্বিতীয়টো হৈছে আপোনাৰ সেই মানসিকতা যদি সন্তানটোক আপুনি প্ৰতিপালন কৰে ডাঙৰ হলে যে সন্তানৰ বহুত চিন্তা অমুক তমুক বিভিন্ন চিন্তাত মাক দেউতাক ডুবি থাকে সেই চিন্তাবিলাক অন্তত আপোনাৰ নহব দেই সেইভাবে নতুনকৈ যিসকলে মাতৃত্ব অৰ্জন কৰিছে যিসকল নতুন সন্তান পাইছে যিসকলে প্ৰতিপালন কৰিছে তেওঁলোকৰ বাবে এই কেইটামান মই সংকল্প দিম প্ৰত্যেক মাতৃয়ে কৰিব লাগে কিন্তু তেওঁলোকৰ ক্ষেত্ৰত এইটো সংকল্প দিম সেইকেইটা সংকল্প আপোনালোকে পৰাপক্ষত কৰিবলৈ চেষ্টা কৰিব যে সেইভাবে আপুনি যেতিয়াই শুৱে বা যেতিয়াই সাৰ পাই উঠে ইমিডিয়েটলি আপুনি কেইটামান সংকল্প ল'ব যে আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব আজিৰ দিনটো মই শান্ত শীতল আৰু সকলো কথাক সহজভাৱে গ্ৰহণ কৰি মোৰ সন্তানটোক মই সুস্থভাৱে মই আজিৰ দিনটো তাক পৰিচালনা কৰিম প্ৰতিপালন কৰিম মোক সম্পূৰ্ণ ইউনিভাৰ্ছ পুৰা প্ৰকৃতিয়ে আৰু মোৰ লগত থকা প্ৰতিজন
সম্বন্ধ সম্পৰ্কীয়ই মোক সহযোগ কৰে, সকলোৱে মোৰ পৰম সহযোগী। আৰু সন্তানটোকো সেইখিনি আশীৰ্বাদ দিব লাগে, তুমি মোৰ পৰম সহযোগী সন্তান, তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান। সন্তানটো দেখাত সৰু, কিন্তু আত্মাটো অজৰমৰ অবিনাশী নহয় জানো? পূৰ্বৰ আত্মাই আহে, তেওঁ কেটচ কৰিব। তাৰপিছতে ক'ব লাগে, তুমি মাষ্টাৰ শক্তিশালী, তুমি জ্ঞানী সন্তান, তুমি শান্ত আৰু স্থিৰ, তুমি মোৰ প্ৰতিটো আজ্ঞা পালন কৰা, তুমি বহুত ভাল, তুমি দেৱত্ব সত্তাৰে পৰিপূৰ্ণ, তুমি ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান। এনেকৈ কৈ কৈ সন্তানটোক সদায় নিচুকাব লাগে। গতিকে আপুনি কেইটামান যদি আশীৰ্বাদ দি থাকে, দেখিব সন্তানটোও লাহে লাহে আপোনাৰ প্ৰতি সহযোগী হ'বলৈ আৰম্ভ কৰিব। আমি ইণ্টাৰনেলি লিংক হৈ থাকোঁ, যদিও শৰীৰটো শৰীৰ দেখাত সি সৰু বা তাইক সৰু মই ডাঙৰ এই ভাৱ থাকে, কিন্তু যিহেতু আত্মা মেচিয়ৰ্ড হৈ আহে ইতিমধ্যেই, আত্মাই আপোনাৰ ইণ্টাৰনেল যিটো বাণী আশীৰ্বাদ সেইটো তেওঁ কেটচ কৰিব পাৰিব। গতিকে মাতৃ আৰু সন্তানৰ সেই সম্বন্ধটো যদি আপুনি এতিয়াৰ পৰা যদি ষ্ট্ৰং কৰি লয়, যিটো ইণ্টাৰনেল টেলিপেথি বুলি কওঁ, যদি ইণ্টাৰনেল যিটো আমাৰ নেটৱৰ্ক, হিউমেন নেটৱৰ্ক যিটো থাকে, আপুনি দেখিব লাহে 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 আপুনি সেই সন্তান আপোনাৰ সকলো কথা সি সোনকালে, বা তাই হওক বা সিয়ে হওক, খুব সোনকালে কেটচ কৰিব আৰু আপোনাক সহযোগ কৰি যাব। আৰু সদায় সন্তানক যেতিয়া আপুনি শুৱায়, যদি নুশুৱে, ভক্তিমূলক গীত, ভজন, কীৰ্তন বা একদম পিচফুল কিছুমান ছং আছে, সেইটো শুনোৱাই শুনোৱাই শুৱাব লাগে আৰু পৰাপক্ষত নিজেও তেনেকুৱা ধৰণৰ গুণগুণাব লাগে। সন্তানক এতিয়াৰ পৰা ঈশ্বৰমুখী কৰিব লাগে যিমান পাৰি। গতিকে নতুন মাতৃত্বৰ ক্ষেত্ৰত এইখিনি প্ৰব্লেম আহিব পাৰে, খং বেছি হ'ব পাৰে, খিংখিঙীয়া হ'ব, তেওঁলোকে অকণ অকণ কথাতে ফটককৈ খং উঠি যাব, অকণমান কথাতে তেওঁ দুখ লাগিব, কান্দি দিব, অকণমান কথাতে উপায়হীন হৈ যাব কাৰণ এইটো ষ্টেজে তেনেকুৱা, নিজেই মেচিয়ৰ্ড হৈছিলহে লাহেকৈ, তাৰপিছতে মাতৃত্ব অৰ্জন কৰিবলগীয়া হয়। গতিকে এইখিনি ক্ষেত্ৰত অকণমান কঠিনতা আহি পৰে। ৰাতিপুৱা শুই উঠি মহাসংকল্প ল'ব, মই শক্তিশালী, মই মানসিকভাৱে আৱেগিকভাৱে স্বতন্ত্ৰ আৰু শক্তিশালী, মই শাৰীৰিকভাৱে সুস্থ সবল, মই সৰ্বশক্তিমান, মই জ্ঞানী, মই সুখী আৰু আনন্দস্বৰূপ, মই শান্ত আৰু স্থিৰ, শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব। আজিৰ দিনটো মোৰ প্ৰতিটো কৰ্ম চিন্তন শান্তিপূৰ্বকভাৱে মই কৰিম, আৰু মোৰ প্ৰতিটো কৰ্ম, মোৰ সন্তানটো আজি শান্ত হৈ থাকিব। মই শান্তস্বৰূপ আত্মা হওঁ, মই শান্তিৰ সাগৰ, ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান। এনেকৈ নিজকে শান্তিপূৰ্বকভাৱে নিজকে সদায় নিজক আশীৰ্বাদ দিব লাগে এইখিনি কৰিলে দেখিব লাহে 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 আপোনাৰ সন্তানটো আপোনাক সহযোগ কৰিবলৈ আৰম্ভ কৰিব, আৰু দিনটো আপোনাৰ খুব লাইট লাগিব, ভাল লাগিব। কাৰণ আপুনি নিস্বাৰ্থ অন্তঃকৰণেৰে যি সন্তানৰ প্ৰতিপালন কৰি আছে, সেই প্ৰতিপালন যদি আপুনি শান্ত, স্থিৰ, জ্ঞানী আৰু শক্তিশালী হৈ কৰে, সন্তানো তেনেকৈ নিৰ্মাণ হ'ব। আপুনি যিমান খঙাল হ'ব, সন্তানৰ গাত তাৰ প্ৰভাৱ পৰিব সেইবাবে, আৰু খঙে আপোনাক শাৰীৰিকভাৱেও বিনষ্ট কৰিব পাৰে। সেইবাবে খং কমাবলৈ হ'লে সৰ্বপ্ৰথমে নিজে নিজৰ ওপৰত এই সংকল্প ল'বই লাগিব। তাৰোপৰি আৰু কেইটামান কথা, যে নতুন সন্তানটোক আপুনি এতিয়াই যিমান পাৰে যেনেকৈ হোৱাটো বিচাৰে তেনেকৈ আশীৰ্বাদ দিব আৰু এই বয়সৰ পৰা লৈ প্ৰায় 7 বছৰ বয়সলৈকে এইখিনি সময় হৈছে আপোনাৰ লগত সন্তানৰ ইম'চনেল কানেকশ্যনটো বনোৱাৰ সময়। যিটো আমাৰ ইম'চনেল কানেকশ্যন, সেইটো বনোৱাৰ সময় হৈছে এই জন্মৰ পৰা লৈ 7 বছৰলৈকে। এই 7 বছৰলৈকে যিমান পাৰে শিশুৰ লগত খেলা ধূলা কৰি, বা শিশুক টাইম দি, সন্তানটোক টাইম দি তাৰ লগত যিমান পাৰি একাত্ম হ'ব লাগে। এইখিনি সময়ত আপুনি যিমান এটেচ হৈ থাকিব, সিয়ে পাৰ্মানেণ্টলি থাকি যাব। যদি কিবা কাৰণত আপুনি তাক সময় দিব নোৱাৰে বা তেওঁৰ লগত বেছি সময় থাকিব নোৱাৰা হৈ আৰম্ভ কৰে, সেই সন্তানো লাহে লাহে ডাঙৰ হৈ আহি দেখিব আপুনি আপোনাৰ পৰা ডিটেচ হ'বলৈ আৰম্ভ কৰিব। গতিকে গোটেই নিৰ্ভৰ কৰে আমাৰ এইখিনি চাৰ্কুলৰ ওপৰতে। আমাৰ 3টা 7 চাৰ্কুল থাকে, এটা আছে 0 to 7, তাৰপিছত 7ৰ পৰা 14, আৰু 14ৰ পৰা প্ৰায় সিফাললৈ আপোনাৰ 21-22লৈকে। এই 3টা চাৰ্কুলত যদি আপুনি সমান্তৰালভাৱে সন্তানক, যেনেকৈ সন্তান গ্ৰ' কৰিছে তেনেকৈ যদি তেওঁলোকক আপোনালোকে সহযোগ কৰে, দেখিব লাহে লাহে গোটেই বাকীকেইটা জীৱনটো আপোনাৰ খুব সুন্দৰ যাব সেইবাবে চেষ্টা কৰিব
নিজকে ৰাতিপুৱা মেডিটেশ্যন আৰু লৈ মেডিটেশ্যন কৰিহে যেন আপুনি পুৱাটো আৰম্ভ কৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব সন্তানৰ ক্ষেত্ৰত কেতিয়াও কোনো ধৰণৰ আপুনি মনলৈ হতাশাগ্ৰস্ত নহব সন্তানক লৈ পেলাই কেতিয়াবা প্ৰতিপালন কৰোঁতে খুব অভ্যস্ত হৈ যোৱা যায় কিবা কিবি কথা কৈ দিয়া যায় বা সময় তেনেকুৱা হৈ যায় আৰু এই সময়ত বিশেষকৈ হাজবেণ্ড ৱাইফৰ মাজত ৰিলেশ্যনশ্বিপৰ বহুত কনফ্লিক্ট হয় চেষ্টা কৰিব আৰু যিসকল স্বামীসকলকো ৰাতিপুৱাই ভাইব্ৰেশ্যন দিব তুমি মোৰ পৰম সহযোগী জীৱন সংগী তুমি মোক প্ৰতিটো খোজতে সহায় কৰা গতিকে এটা হৈছে আণ্ডাৰষ্টেণ্ডিং বিল্ড কৰিব লাগিব এই সময়ত হাজবেণ্ড ৱাইফৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো থকাটো বেছি হোৱাটো প্ৰয়োজন এটা সময়ত কি হয় এইখিনি সময়তে আচলতে এজনে আনজনৰ সংগ দি আচলতে সন্তানটোক প্ৰতিপালন কৰিব লাগে চেষ্টা কৰিব লাগে যিমান পাৰি এজনে আনজনক সংগ দি কৰিব লাগিব গতিকে আণ্ডাৰষ্টেণ্ডিং বিল্ড হ'বলৈও মেডিটেশ্যন কৰিব লাগিব আমাৰ ভিতৰত থকা ইনাৰ কোৰ কোৱালিটিবিলাকক যদি আমি বেছি ভাল কৰিব বিচাৰোঁ ষ্ট্ৰং কৰিব বিচাৰোঁ তাৰ কাৰণে কিন্তু মেডিটেশ্যন আমি কৰিব লাগিব দেই গতিকে এইখিনি আছিলে আজিৰ বাবে আপোনালোকৰ জীৱনটো বহুত সুখ আনন্দৰে পৰিপূৰ্ণ হওক ওম শান্তি